নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। পঞ্জাৱত বৰজাৱলীৰ সেনা জোৱানৰ কৰুণ ঘটনা। ফোন কৰি ভনীয়েকক ঘৰলৈ অহাৰ কথা কৈছিল। ঘৰখনৰ একমাত্ৰ পুত্ৰ মাধুৰ্য তালুকদাৰৰ কৰুণ ঘটনাক লৈ এটা শোকাকুল পৰিৱেশ। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্জাৱত এটা বৰজাৱলীৰ এগৰাকী সেনা জোৱানৰ কৰুণ মৃত্যু। দেশমাতৃৰ হকে সেৱা কৰিব যোৱা মাধুৰ্য তালুকদাৰৰ সপোন নহ'ল বাস্তৱ। অনুশীলন কৰি থকাৰ অৱস্থাত মাধুৰ্য আক্ৰান্ত হৈছিল জ্বৰত। 3 দিন ধৰি জ্বৰত আক্ৰান্ত হৈ কৰুণ মৃত্যু ঘটে মাধুৰ্য তালুকদাৰৰ। ঘৰখনৰ একমাত্ৰ পুত্ৰ আছিল মাধুৰ্য। ট্ৰেইনিং শেষ কৰি ঘৰলৈ অহা কথা আছিল মাধুৰ্যৰ। এটা 4 ছেপ্টেম্বৰত ঘৰলৈ ফোন কৰি ভনীয়েকক কৈছিল ঘৰলৈ অহা কথা। কিন্তু পঞ্জাৱত বিধ্বস্ত বানপানীৰ বাবে ফ্লাইটৰ টিকেট কৰিও ঘৰলৈ আহিব নাপালে মাধুৰ্য। আজি কফিনৰ ভিতৰত ঘৰলৈ ঘূৰি আহিল মাধুৰ্যৰ নৰ্ছৰ দেহ। পঞ্জাৱৰ খৰকা সেনা ছাউনীৰ পৰা ততাতৈয়াকৈ ভৰ্তি কৰিছিল এখন ব্যক্তিগত চিকিৎসালয়ত। চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় জোৱানজনে। 8 মাহৰ পূৰ্বে 20 বছৰীয়া মাধুৰ্য তালুকদাৰৰ BSFত পাইছিল চাকৰি। বৰজাৱলী পুথিমাৰী গাঁৱৰ পৰা সেনা বাহিনীত ভৰ্তি হৈছিল মাধুৰ্য তালুকদাৰ। পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ। অসমত নহয় এতিয়া SIR-ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। নিৰ্বাচন আয়োগৰ SIR পদ্ধতিত অবৈধতা প্ৰমাণ পালেই কঠোৰ হ'ব এতিয়া সৰ্বোচ্চ ন্যায়ালয়। দিব লৈছে এটা ব্ৰেকিং আপডেট। অসমত নহয় এতিয়া SIR-ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত SIR কোনো প্ৰাসংগিকতা নাই। সমগ্ৰ দেশজুৰি SIR-ক লৈ চলি আছে চৰ্চা। বিহাৰৰ SIR-ক লৈ এতিয়া কঠোৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়। নিৰ্বাচন আয়োগৰ SIR পদ্ধতিত অবৈধতা প্ৰমাণ পালেই কঠোৰ হ'ব এতিয়া সৰ্বোচ্চ ন্যায়ালয়। অসমত নহয় এতিয়া SIR-ক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত SIR কোনো প্ৰাসংগিকতা নাই বুলিও মন্তব্য কৰে। সমগ্ৰ দেশজুৰি এতিয়া SIR-ক লৈ চলি আছে চৰ্চা। পৰৱৰ্তী খবৰ কেতিয়া ৰাজহুৱা হ'ব এতিয়া গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনৰ SITৰ প্ৰতিবেদন। মুকলিকৈ মুখ্যমন্ত্ৰীয়ে কৰিলে এতিয়া ডাঙৰ মন্তব্য। দিব লৈছে এটা ব্ৰেকিং আপডেট। গৌৰৱ গগৈয়ে নিজেই স্বীকাৰ কৰিলে পত্নী পাকিস্তানৰ থকাৰ কথা। 2 সন্তান নাগৰিকত্ব বিদেশী বুলি গৌৰৱ গগৈয়ে স্বীকাৰ কৰিছে। বাকী সকলো তথ্য শীঘ্ৰেই ফাদিল কৰিব মুখ্যমন্ত্ৰীয়ে। এটা সময়ত ৰাজহুৱা হ'ব SITৰ প্ৰতিবেদন। BTC নিৰ্বাচনৰ পিছতেই এতিয়া অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। তাৰ পিছতেই ৰাজহুৱা কৰা হ'ব SITৰ প্ৰতিবেদন। এদিনো পলম নকৰাকৈ SITয়ে 10 তাৰিখে দাখিল কৰিছে প্ৰতিবেদন। চৰকাৰে সময়ৰ কাম সময়ত কৰিছে। গৌৰৱ গগৈ পাকিস্তানৰ লিংকৰ SIT প্ৰতিবেদনক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। গৌৰৱ গগৈয়ে নিজেই স্বীকাৰ কৰিলে এতিয়া পত্নী পাকিস্তানত থকা কথা। পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ। 25 ছেপ্টেম্বৰত অসমৰ লাখ লাখ মহিলাই পাব এতিয়া পূজাৰ বোনাছ। কোনে কোনে পাব ধন? লাখ লাখ মহিলালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। 25 ছেপ্টেম্বৰত অসমৰ লাখ লাখ মহিলাই পাব পূজাৰ বোনাছ। কোনে কোনে পাব ধন? লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰে। 25 ছেপ্টেম্বৰ বাবে সাজু হওক এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। 17 ছেপ্টেম্বৰত নোসোমাই এতিয়া অৰুণোদয় আঁচনিৰ 1250 টকা। এইবাৰ অৰুণোদয় আঁচনি জমা হ'ব 25 ছেপ্টেম্বৰত। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰিলে এই ঘোষণা। এটা ৰাজ্যৰ জনসংযোগ বিভাগে জাৰি কৰিলে জৰুৰীকালীন জাননী। অৰুণোদয় আঁচনি সমান্তৰালকৈ গেছ ক্ৰয় কৰা মহিলাই মাহে পাব অতিৰিক্ত 250 টকা।
পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ কোনো চৰকাৰী বিষয়া ঘুষ বিচাৰিছে নেকি এতিয়াৰ পৰা ঘুষখোৰ চৰকাৰী বিষয়া কৰ্মচাৰী নিষ্ঠাৰ নাই ঘুষ বিচাৰিলেই দিয়ক অভিযোগ 1 ছেকেণ্ডত লোৱা হ'ব ব্যৱস্থা কঠোৰ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো চৰকাৰী বিষয়া ঘুষ বিচাৰিছে নেকি সিএম ভিজিলেন্সত দিয়ক অভিযোগ 1 ছেকেণ্ডত ঘুষখোৰা বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া ব্যৱস্থা নুপুৰ কাণ্ডৰ পিছতেই মুখ্যমন্ত্ৰীৰ একশ্যন মোড এচিএছ বিষয়াৰ নুপুৰ বৰাৰ ঘৰত উদ্ধাৰ হৈছে আয় বহিৰ্ভূত ধন সম্পত্তি কেৱল বৰখাস্তই নহয় জেলত থাকিব লাগিব এতিয়া নুপুৰ ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নুপুৰ সৈতে জড়িত কেইবাটাও লাটমণ্ডল পৰিব এতিয়া বিপদত কোনো চৰকাৰী বিষয়া এতিয়া ঘুষ বিচাৰিছে নেকি ঘুষ বিচাৰিছে যদি সিএম ভিজিলেন্সত দিয়ক অভিযোগ 1 ছেকেণ্ডত এতিয়া ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা দিব লৈছো পৰৱৰ্তী খবৰ এচিএছ নুপুৰ বৰাক লৈ মুখ্যমন্ত্ৰীৰ একশ্যন আয়তকৈ 400 গুণ বেছি সম্পত্তি আছে নুপুৰৰ কেৱল নিলম্বন অথবা বৰখাস্তই নহয় জেলত থাকিব লাগিব এতিয়া নুপুৰ পৰা জব্দকৃত দুটা লকাৰ আজি খুলিব ভিজিলেন্সে নগদ টকা আৰু সোণহীৰাৰ গহনাৰ লগতে অধিক ধন ওলোৱাৰ সম্ভাৱনা দিব লৈছে এটা ব্ৰেকিং নিউজ এখন সত্তৰ মাটি বেআইনীভাৱে নুপুৰে কৰিছিল হস্তান্তৰ তেতিয়াই বৰপেটাৰ পৰা কৰা হৈছিল বদলি ভিজিলেন্সক তেতিয়াই মুখ্যমন্ত্ৰীয়ে দিছিল নিৰ্দেশ দুটা লকাৰ আজি খুলিব এতিয়া ভিজিলেন্সে 90 লাখ টকা আৰু সোণহীৰাৰ গহনাৰ লগতে আৰু অধিক ধন ওলোৱাৰ সম্ভাৱনা এটা নামচাই ৰিজৰ্টত বাহৰ পাতি থকাৰ পৰা ভিজিলেন্সে কৰি আছিল টেক্ট আয়তকৈ 400 গুণ বেছি সম্পত্তি আছে নুপুৰৰ কেৱল নিলম্বন বা বৰখাস্তই নহয় জেলত থাকিব লাগিব এতিয়া নুপুৰ লগত 2-এজন মণ্ডল আছে সকলোৰে ওপৰত হ'ব এতিয়া ব্যৱস্থা নুপুৰ বৰাক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত দিব লৈছো পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আলী হুছেইন ৰহমান লিখিলেই বাংলাদেশী নহয় মুছলমানক বাংলাদেশী বুলিলেই পাব এতিয়া প্ৰত্যুত্তৰ এই নাটক দল সংগঠনে আৰম্ভ কৰিছে কিন্তু আমি শেষ কৰিম আমি থকালৈকে সংখ্যালঘুক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব আমি প্ৰতিশ্ৰুতিবদ্ধ আমাক কোনেও ৰাখিব নোৱাৰে ইউনুছ তামুলীৰ এতিয়া গৰ্জন দেখিবলৈ পোৱা গৈছে দিব লৈছে এটা ব্ৰেকিং আপডেট মিয়াক লগত লৈ এতিয়া ইউনুছে আকৌ গৰ্জন আৰম্ভ কৰে এইখন অসমত মুছলমানে নিজকে আলহী বুলি ভাবিব লগা হৈছে এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয় অসমখন কোনো মালিকে চলাই থকা নাই এইখন অসমত সকলো জনগোষ্ঠীক লৈ চলা অসম যিকেইজনে অসমক নিজৰ বুলি ভাবিছে তেওঁলোক মূৰ্খ এইখন অসমত আমি আলহী নহয় আমাৰ পূৰ্বপুৰুষৰ এইখন অসমত তেজ আছে গতিকে কোনোবাই আমাক সন্দেহজনক নাগৰিক বুলি ক'ব মনে মনে নাথাকো বুলিও মন্তব্য কৰে ইউনুছ তামুলীয়ে আলী আহমেদ হুছেইন লিখিলেই সন্দেহজনক নাগৰিক নহয় যিয়ে এই লোকক সন্দেহজনক বুলি কয় তেওঁ আমাৰ বিষয় জানি লওক আপোনালোকৰ অসমত যিমান অধিকাৰ আছে আমাৰো সিমান আছে আমাক সন্দেহযুক্ত নাগৰিক বুলি কোৱাটো এখন নাটক এই নাটকৰ জৱনিকা আমি পেলাম এই নাটক একাংশ দল সংগঠনে আৰম্ভ কৰিছে কিন্তু আমি শেষ কৰিম যদি কোনোবাই পুনৰ মিয়াক টাৰ্গেট কৰে তেন্তে বাধা দিব এতিয়া ইউনুছ তামুলীয়ে আমি মুখেৰে নহয় কামেৰে কৰি দেখুৱাম গোমূত্ৰ সেৱন কৰি যিসকলে বুৰঞ্জী লিখিছে আমি সেই বুৰঞ্জী নামানো আমি প্ৰতিশ্ৰুতিবদ্ধ আমাক কোনেও ৰাখিব নোৱাৰে এৰা শিৱসাগৰ গোলাঘাট কাৰো বাপেকৰ সম্পত্তি নহয় এইখন অসমত আমি জীয়াই থকালৈকে সংখ্যালঘুক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব মিয়াৰ লগত লৈ এতিয়া ইউনুছ তামুলীৰ গৰ্জন